নমস্কাৰ সকলোকে আজিৰ ক্লাছটো হৈছে আমাৰ মেথছৰ এলজেব্ৰা টপিকটোৰ পৰা আৰু বহুতে কৈ আছিলে মেথছৰ ভিডিঅ' দিব লাগে চ' হিয়াৰ ইট ইজ এলজেব্ৰাৰ টপিকৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন যিখিনি আমি থাম্বনেইলত দেখিব পাইছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ প্ৰায় আহি থাকে যিসকলে কম্পিটিটিভ এক্সাম দি পাইছে চ' কুৱেশ্যন পেপাৰবোৰত এনেকুৱা ধৰণৰ এটা কুৱেশ্যনটো আমাৰ দেখা পোৱা যায় চ' এইটো মষ্ট কমন কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কমন কুৱেশ্যন আমি কেতিয়াও ঘৰৰ পৰা এৰি যাব নালাগে চ' আজিৰ ভিডিঅ'ত আমি সেই গোটেইখিনি ডিটেইলত ডিছকাছ কৰিম আৰু যাতে আমি এই ধৰণৰ কুৱেশ্যনটো পৰীক্ষাত এটেম্প কৰিব পাৰোঁ আগন্তুক যিকোনো এডিআৰই হওক আছাম পুলিচ হওক DHS হওক সকলোৰে বাবে মষ্ট ইম্পৰ্টেণ্ট এটা কনচেপ্ট হয় যিটো আমি বুজিব লাগে চ' ইন ডিটেইল আমি আজিৰ ক্লাছটোত বুজি ল'ম ইয়াৰ কনচেপ্টখিনি কেনেকৈ আমি এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰোঁ তাৰপিছত আমি দীঘলকৈ কনচেপ্টটো বুজি ল'ম যাতে আমাৰ নলেজটো গেইন হয় আৰু আমি সকলো ধৰণৰ কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ ইয়াৰ পৰা ঠিক আছে তাৰপিছত আমি ইয়াৰ যিটো ট্ৰিক্স হ'ব কেনেকৈ আমি সোনকালে কৰিব পাৰোঁ এক্সাম হলত যাতে আমাৰ টাইমখিনি ৰৈ যায় কাৰণ মেইনটো টাইম ইছ্যুৱে হয় আমাৰ এক্সামত চ' টাইম সোনকালে যাতে আমি বেছি টাইম খৰচ নকৰাকৈ কৰিব পাৰোঁ ট্ৰিক্সটো আমি তাৰ পৰা এই কনচেপ্টটোৰ পৰা আমি ডিৰাইভ কৰি ল'ম তাৰপিছত আমি বিভিন্ন ধৰণৰ টাইপ কি কৰিম প্ৰেক্টিচ কৰিম যাতে আমাৰ কি হয় কনচেপ্টটো ভালেখিনি ক্লিয়াৰ হৈ যায় এই গোটেইখিনি বস্তু আমি আজি এই ক্লাছটোত ডিছকাছ কৰিম চ' ডাইৰেক্ট ক্লাছটো আৰম্ভ কৰিছোঁ যে প্ৰথম কুৱেশ্যনটো কি দিয়া হৈছে ইয়াত ইফ এক্স প্লাছ ওৱান বাই এক্স ইকুৱেল টু 3 ফাইণ্ড এক্স স্কুৱেৰ প্লাছ ওৱান বাই এক্স স্কুৱেৰ ইয়াত আৰু অসমীয়া দিবলগীয়া একো নাই ইফ মানেতো গমেই পায় যদি আৰু ফাইণ্ড মানে উলিয়াব দিছে এইটো চ' এক্স প্লাছ ওৱান বাই এক্স ইকুৱেল টু যদি 3 হয় এক্স স্কুৱেৰ প্লাছ ওৱান বাই এক্স স্কুৱেৰৰ ভেলু আমি উলিয়াব লাগে বহুত কমন কুৱেশ্যন দেই আৰু এনেকুৱা ধৰণৰ কনচেপ্টবোৰ মই আগতে এইমাত্ৰ যে ক'লোঁ মষ্ট ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ এটা কুৱেশ্যনটো এডিআৰইত 100% দেখিবলৈ পাবই এনেকুৱা ধৰণৰ প্ৰায় এক্সামবোৰত থাকেই নাথাকা নহয় চ' বহুত ইম্পৰ্টেণ্ট আমি শিকি লওঁ প্ৰথম কথা আমাক দিয়া কিটো আছে সেইটো চাই লওঁ ঠিক আছে এক্স প্লাছ ওৱান বাই এক্স আমাক দিয়া আছে আমাক উলিয়াব দিছে এক্স স্কুৱেৰ প্লাছ ওৱান বাই এক্স স্কুৱেৰ তো স্কুৱেৰ অৰ্থাৎ 2 ডাবল হ'ব লাগিব আমাক যিটো দিয়া আছে আমি সদায় সেইটো ইউজ কৰিহে ওলাব পাৰোঁ অৰ্থাৎ আমাক দিয়া আছে এক্স প্লাছ ওৱান বাই এক্স তাৰ ভেলু দিয়া আছে 3 প্ৰথমে মই নৰ্মেলি যিটো কনচেপ্ট আমি জানিব লাগে সেইটো বুজাই আছোঁ ঠিক আছে তো এইখিনি আমাক দিয়া আছে আমাক লাগে স্কুৱেৰ থকা তো স্কুৱেৰ কেতিয়া আহে যেতিয়া আমি গোটেইখিনিক আমি কি কৰি দিওঁ স্কুৱেৰ কৰি দিওঁ তেতিয়া আহিব আমাক স্কুৱেৰ লাগে তো আমি গোটেইখিনিক কি কৰিলোঁ স্কুৱেৰ কৰিলোঁ যেতিয়া আমি এই বাওঁহাতে স্কুৱেৰ কৰোঁ তো সোঁহাতেও আমি স্কুৱেৰ কৰিবই লাগিব তেতিয়াহে ইকুৱেল হৈ থাকিব নহয় জানো তো দুয়োফালে স্কুৱেৰ কৰিলোঁ এতিয়া আগৰ কথা মনত কৰক আমাৰ যিটো ফৰ্মুলা আমি স্কুলত শিকাইছিলে সেইটো কি আছিলে এ প্লাছ বি হোল স্কুৱেৰ আমাৰ কি ওলায় এ প্লাছ বি হোল স্কুৱেৰৰ পৰা এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ হয়নে এইটো আমাৰ ফৰ্মুলা আছিলে চ' এই ফৰ্মুলাটো ইউজ কৰি এতিয়া আমি এইটো ছল্ভ কৰিম ঠিক আছে এ প্লাছ বি হোল স্কুৱেৰ প্ৰথমে আহিব এ স্কুৱেৰ মানে প্ৰথমটো আমাৰ ইয়াত এ হৈছে এক্স আৰু আমাৰ ওৱান বাই এক্স হৈছে বি চ' এ স্কুৱেৰ মানে আমি কি লিখিম ইয়াতে এক্সটো স্কুৱেৰ কৰি দিম প্লাছ 2ab 2 লিখিলোঁ ইনটু এ বি মানে ইয়াৰ মাজত একো নাই মানে কি আছে আমাৰ পূৰণ হৈ আছে হয়নে 2 লিখিলোঁ এ মানে কিমান দিয়া আছে এক্স লিখিলোঁ বি মানে আমাৰ কিমান 1 বাই এক্স লিখিলোঁ 2ab লিখা হৈ গ'ল প্লাছ এবাৰ আছে আমাৰ বি স্কুৱেৰ তো বি মানে আমাৰ কি 1 বাই এক্স তো 1 বাই এক্স স্কুৱেৰ হয়নে আৰু এইফালে 3 স্কুৱেৰ কৰিলে আমাৰ হৈ গ'ল 9 সেইখিনিলৈকে বুজি পাইছোঁ ঠিক আছে তো এইটো কি হৈ গ'ল এক্স স্কুৱেৰ মানে হয়তো এক্স স্কুৱেৰে প্লাছ এইটো যে দেখা পাইছে ইয়াত 1 বাই এক্স আছে হয়নে এক্সটো তলত আছে আৰু এই এক্সটোৰ তলত যেতিয়া কোনো এটা সংখ্যা থাকে বা কোনো এটা লেটাৰ থাকে তাৰ তলত সদায় কি এটা 1 আমাৰ থাকে চ' এই এক্সটো ওপৰত আছে এই ওপৰত এক্স আৰু এই তলৰ এক্সটো কাট খাই গ'ল তো এতিয়া 2 ইনটু 1 এই দুটা আছে 2 আৰু পূৰণ 1 পূৰণ হৈ কিমান হ'ল 2 হ'ল 1 বাই এক্স স্কুৱেৰ মানে কি হ'ব 1 টো স্কুৱেৰ কৰিলে ওপৰত 1 থাকিল 1 স্কুৱেৰ মানেতো জানে 1 ইনটু 1 1 পূৰণ 1 এক্স স্কুৱেৰ মানে এক্স স্কুৱেৰ আৰু এইফালে থাকিল 9 এতিয়া আমাক লাগে এইখিনি এক্স স্কুৱেৰ প্লাছ 1 বাই এক্স স্কুৱেৰ তো এই এক্স স্কুৱেৰ আৰু 1 বাই এক্স স্কুৱেৰটোক আমি ৰাখি থৈ দিলোঁ এক্স স্কুৱেৰ প্লাছ 1 বাই এক্স স্কুৱেৰ হয়নে এইফালে আছে 9 এই 2টো আমাক নালাগে তো এইটো ইফালে লৈ গ'লোঁ এইফালে গ'লে কি হৈ যাব এই যিহেতু এইফালে প্লাছ হৈ আছিলে লেফ্ট হেণ্ড চাইডে যেতিয়া সমান চিনটোৰ পাৰ হৈ যাব সেইটো চাইডে গ'লে মাইনাছ হৈ যাব চ' এক্স স্কুৱেৰ প্লাছ 1 বাই এক্স স্কুৱেৰ আমাৰ ভেলুটো ওলাই গ'ল 9 - 2 মানে হৈ গ'ল
7 তো এইটোৱেতো আমাক ওলাব দিছিলে x² প্লাছ 1/x² আমাৰ ভেলু ওলাব দিছিলে এইটো হৈছে আমাৰ নৰ্মেল যিখিনি কনচেপ্ট আমি জানিব লাগে সো এনেকৈ আমি উলিয়াব পাৰো x প্লাছ 1/x ৰ পৰা x² প্লাছ 1/x ৰ ভেলু এতিয়া এক্সামত হৈছে আমাৰ 4টা OMR চিটত লাডু দিয়া আছে ঠিক আছে ইয়াৰ ভিতৰত এটা আমাৰ এনসাৰ হয় সেইটো আমি কি কৰিব লাগে গোল কৰিব লাগে কালাৰ কৰিব লাগে হয় ন এইখিনি মাত্ৰ সময় লাগিলে এতিয়া এই গোটেই মেথছটো মই কৰি দিয়াতে কিমান সময় লাগিছিল তো মাত্ৰ এইখিনি সময়হে আমাৰ কাৰণে এনসাৰটো আনিব হয়নে তো এইখিনি দিয়াৰ কাৰণে আমি ইমানখিনি অলৰেডি ইয়াত কৰিবলগীয়া হ'ল এতিয়া সেইখিনি টাইম বচাবৰ কাৰণে আমি কেনেকৈ কৰিম এনেকুৱা ধৰণে য'ত আমি এতিয়া ইউজ কৰিম ট্ৰিক্স ঠিক আছে চ' আমি ট্ৰিক্স ইউজ কৰিম ট্ৰিক্স কি হ'ব আমাৰ যে এটা আমাক দিয়া আছে এইফালে x প্লাছ 1/x আৰু এইফালে 3 এই যে ৰাইট হেণ্ড চাইডে ভেলুটো দিয়া আছে সেইটোক আমি ধৰি ল'ম a বুলি ঠিক আছে সেইটোক ধৰি ল'লো a বুলি তো ট্ৰিক্স হ'ব আমাৰ a² প্লাছ মাইনাছ 2 এইটো হ'ব আমাৰ ট্ৰিক্স এতিয়া প্লাছ মাইনাছ কি বস্তু দুটা বস্তু কেনেকৈ আহিল এইটো মই এতিয়া কৈ আছো প্লাছ মাইনাছ কেতিয়া হ'ব এইটো দেখা পাইছে প্লাছ ঠিক আছে এইটো প্লাছ আছে আৰু এইফালে আমাৰ এনসাৰো উলিয়াব দিছে প্লাছ যদি দুয়োটা প্লাছ থাকে ঠিক আছে এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব ঠিক আছে যদি দুয়োটা প্লাছ থাকে তেতিয়া আমি কৰিব লাগিব মাইনাছ এইটো মনত ৰাখিলে হ'ল দুয়োটা যদি প্লাছ থাকে এইফালে প্লাছ আমি কৰিব লাগিব মাইনাছ তাৰপিছত যিমান হ'ব পাৰে মাইনাছ মাইনাছ আমি কৰিব লাগিব প্লাছ তাৰপিছত হ'ব প্লাছ বা মাইনাছ থাকিলে কৰিব লাগিব প্লাছ আৰু মাইনাছ বা প্লাছ থাকিলে কৰিব লাগিব প্লাছ অকল বেলেগ এইটো যদি দুয়োফালে প্লাছ থাকে আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব ইয়াত কি আছিল ইয়াতো প্লাছ আছে আৰু এইফালেও প্লাছ আছে তো প্লাছ প্লাছ হৈ গ'ল আমি এতিয়া কি এইমতে কি কৰিব লাগিব মাইনাছ কৰিব লাগিব চ' এইটো সূত্ৰত a² মাইনাছ 2 আমি ইউজ কৰিব লাগিব এই যে মাইনাছ কৰিব লাগিব তাৰমানে কি কৈছোঁ আমাৰ সূত্ৰটোত যে প্লাছ মাইনাছ দুয়োটা দিছোঁ কোনটো হ'ব ইয়াৰ ক্ষেত্ৰত মাইনাছ হ'ব কাৰণ ইয়াতে এইফালেও প্লাছ আছে আৰু এইফালেও প্লাছ আছে দুয়োফালে প্লাছ থাকিলে কি হয় মাইনাছ হয় তো a মানে কি ক'লো এইটো 3 তো পুনৰ মই কুৱেশ্যনটো কি ইয়াত লিখি লৈছোঁ x প্লাছ 1/x ইকুৱেল টু 3 ওলাব দিছে x² প্লাছ 1/x²। চ' এইফালে প্লাছ আছে এইফালেও প্লাছ আছে প্লাছ প্লাছ হ'লে আমাৰ মাইনাছ হয় তো আমি মাইনাছ লিখি ল'লোঁ সূত্ৰটোত a মানে হৈছে আমাৰ কি এই ভেলুটো কৈছিলোঁ মই a মানে 3 তো 3² মাইনাছ 2 3² মানে হৈছে 9 আৰু 2 তাৰ 9ৰ পৰা 2 গ'লে মানে 7 এইটো এনচাৰ আমাৰ এইফালে ওলাই গ'ল সোনকালে এতিয়া এই ট্ৰিক্সটো ক'ত পালোঁ আমি a² মাইনাছ 2 এতিয়া এইখিনিত দেখা পাইছেনে এইটো লাইনত কি হৈছে 9 কেতিয়া হয় a3টো স্কুৱাৰ কৰিলে 9 হৈছে আমাৰ ইয়াৰ পৰা যদি আমি ওলাওঁ এই 9টো মানে কি 3² মাইনাছ এই 2টো কি হ'ল এইফালে আহি মাইনাছ 2 হৈছে চ' এইটোৱে আমাৰ হৈছে সূত্ৰ a² মাইনাছ 2 অৰ্থাৎ এই 3² মাইনাছ 2 আমি এইখিনি সূত্ৰ হিচাপে আমি লৈ লৈছোঁ কাৰণ যেতিয়া আমি স্কুৱাৰ কৰিম ইয়াত 2ab টো এটা আহিবই আৰু 2ab ত a আৰু b সদায় কাটা কাটি খাই ইয়াত মাইনাছ হৈ যায় নোহোৱা হৈ যায় ঠিক আছে নোহোৱা হৈ যায় তাতে 2টো বাকী ৰয় চ' সেইকাৰণে সূত্ৰত আমাৰ এই ট্ৰিকটোত আমাৰ 2টো ৰাইট চাইডে আহি যায় ইমানখিনি গম পাব নালাগে এইখিনি মনত ৰাখিলে হ'ল a² মাইনাছ 2 হ'ব আমাৰ এইটো ক্ষেত্ৰত আই হোপ বুজি পাইছে নেক্সট আমি প্ৰেক্টিছ কৰিলে এতিয়া ক্লিয়াৰ হ'ব ছেম মই কি কৰোঁ এইফালেও প্লাছ এইফালেও প্লাছ প্লাছ আৰু যদি প্লাছ থাকে তেতিয়া এনচাৰটো কি কৰিব লাগে মাইনাছ কৰিব লাগে আমাৰ সূত্ৰটো আছিলে a² প্লাছ মাইনাছ 2 এতিয়া আমি কৰিব লাগে মাইনাছটো আমি গম পালোঁ ইয়াৰ পৰা আমাৰ সূত্ৰটো কি হ'ব a² মাইনাছ 2 হ'ব ইয়াত a মানে কি হৈছে এই ভেলুটো সমান চিন হয়তো 5² মাইনাছ 2 5 গুণ হৈ গ'ল 25 আৰু 2 25ৰ পৰা 2 গ'লে হৈ গ'ল 23 এইটো হৈ গ'ল আমাৰ এনচাৰ কোনে বুজি পোৱা নাই বাৰু লাইভ হোৱা নাই সেইটো কোনে বুজি পোৱা নাই পিছত ক'ব মই ভালকৈ আৰু বুজাই দিম if x minus 1/x equal to 3 এটা বেলেগ কুৱেশ্যন আহিল যদি x minus 1/x 3 হয় আমাক ওলাব দিছে x² প্লাছ 1/x²। এতিয়া এইফালে আমাৰ কি আছে মাইনাছ এইফালে আমাৰ কি আছে প্লাছ মই কি কৈছিলোঁ মাইনাছ আৰু প্লাছ লগ লাগি কি হয় প্লাছ হয় এইখন যে চাৰ্ট দিছিলোঁ সেইখন মতে অকল আমাৰ কি আছিল এটাই মাত্ৰ বেলেগ আছিল সেইটো হৈছে প্লাছ আৰু প্লাছ মাইনাছ আছিলে হয়নে এটা প্লাছ আৰু প্লাছ অকল মাইনাছ আছিলে এইটো ক্ষেত্ৰত তাৰ নেক্সট আমাৰ যিখিনি হয় বাকী চব প্লাছ আছিল চ' মাইনাছ আৰু প্লাছ হৈ গ'ল প্লাছ কৰিব লাগিব তাৰমানে আমি সূত্ৰটোৰ মাজত আমি কি দিব লাগিব প্লাছটো দিব লাগিব a² প্লাছ 2 a মানে হৈছে আমাৰ 3² প্লাছ 2 3 গুণ হৈ গ'ল 9 আৰু 2 9 2 হৈ গ'ল 11 এইটো এনচাৰ এইটোৱে যদি আমি আকৌ দীঘলকে কৰিব লাগে তেতিয়া এইফালে মাইনাছ থাকিলে মিলিবনে নাই সেইটো কওকচোন এইফালে মাইনাছ আছে হয়নে এইফালে প্লাছ আছে এইটোৰ পৰা আমি যদি এইটো ওলাব লাগে আমাক স্কুৱাৰ লাগে
আমি কি কৰি দিম দুয়োফালে স্কোয়াৰ কৰি দিম x minus 1 by x হোল স্কোয়াৰ আৰু এইফালেও আমি স্কোয়াৰ কৰি দিম সো x স্কোয়াৰ a minus b হোল স্কোয়াৰ এইটো সূত্ৰটো a minus b হোল স্কোয়াৰ a minus b হোল স্কোয়াৰ মানে কি আছিল a স্কোয়াৰ minus 2ab plus b স্কোয়াৰ হয় নে a স্কোয়াৰ minus 2ab আহে তেতিয়া তো a স্কোয়াৰ লিখিলো minus 2 into a into b এইটো যদি a হয় এইটো যদি b হয় তাৰ পিছত প্লাস b স্কোয়াৰ b মানে হৈছে ইটো স্কোয়াৰ এইফালে হৈ গ'ল 9 সো x স্কোয়াৰ আৰু x গ'ল কাটা ইটো হৈ গ'ল -2 প্লাস আৰু ইটো ৰৈ গ'ল 1 by x স্কোয়াৰ এইফালে হৈ গ'ল 9 এটা এইটো এইফালে কি হৈছে মাইনাস হৈছে আৰু সেইফালে যদি গুচি যায় কি হৈ যাব প্লাস হৈ যাব সো x স্কোয়াৰ প্লাস 1 by x স্কোয়াৰ লেফট সাইডে ৰাখি থৈ দিলো 9 আছিলে অলৰেডি আৰু 2 টো যদি সেইফালে যায় প্লাস 2 হৈ গ'ল কিমান হ'ল 11 হ'ল x স্কোয়াৰ প্লাস 1 by x স্কোয়াৰ ভ্যালু সো এইফালে আমি এইটো বহুত সোনকালে গম পাইছো এতিয়া গম পালেনে এই প্লাস কিয় হ'ল এতিয়া কাৰণ ইয়াতে তো মাইনাস আছিল এইফালে আহি কি হৈ গৈছিল প্লাস হৈ গৈছিল তো এই সূত্ৰটো তেনেকুৱাকৈ বনোৱা হৈছে যাতে আমি এইখিনিতে গম পাওঁ কি কৰিব লাগে ইয়াৰ আগতে কি আছিল এইটো যেতিয়া কৰিছিলো এইটো 2 টো এইফালে কি হৈ আছিল প্লাস হৈ আছিল যেতিয়া এইফালে আহি ৰাইট সাইডে আহি কি হৈ গৈছিল মাইনাস হৈ গৈছিল যাৰ বাবে আমাৰ সূত্ৰটো কি আহি গৈছিল মাইনাস আহি গৈছিল সো এইখন চাৰ্টেৰে মনত ৰাখিব যেতিয়া দুয়োফালে প্লাস থাকে আৰু তেতিয়া আমি মাইনাস কৰিব লাগে বাকি যিকোনো কেছতে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সো বুজি পালে এইটো কেনেকৈ কৰো a স্কয়াৰ প্লাস মাইনাস 2 হৈছে আমাৰ ট্ৰিক্সটো এই ট্ৰিকটো ইউজ কৰি আপুনি কি কৰিব লাগিব প্লাস মাইনাস কোনটো হয় জাস্ট এই চাৰ্টখনৰ পৰা আমি গম পাম ঠিক আছে সো এইখিনি হৈ গ'ল আৰু এইটো এটা কোৱেশ্চন এইটো এটা হোমৱৰ্ক থাকিব এইটো কি আছে আমাক মাইনাস দিয়া আছে আৰু এইফালে দিয়া আছে আমাক প্লাস সো মাইনাস আৰু প্লাস থাকিলে আমি কি কৰিব লাগে প্লাস ইয়াৰ এনসাৰটো এইটো মোক কমেন্ট ডাউন কৰি দিয়ক এইবোৰ ইমান ইজি হৈ যাব যে আপুনি মুখে মুখে কৰিব পাৰিব কোনো আমাক কাগজ কলম নালাগিব তেতিয়া ঠিক আছে সো এইখিনি এটা কনসেপ্ট আমি যেটো শিকিলো হৈ গ'ল এতিয়া এইটো কনসেপ্ট আহিল এটা টাইপ ওয়াজ যেটো আমি ক'বলৈ যাওঁ তেতিয়া টাইপ 1 আছিল এইটো টাইপ 2 হ'ব তেতিয়া বাকি সব ঠিকে আছে মই সেইখিনি ইনক্লুড কৰিছো যিখিনি আমি কনসেপ্ট শিকি আছো সেইখিনিতে আমি এটা কৰিব পাৰিম প্লাস ইয়াৰ নেক্সট এটা পাৰ্ট মই দিম যেটো আপোনালোকৰ কি হ'ব এইটো ৰাইট সাইডে তেতিয়া কি আহিব মাইনাসত আহি যাব এতিয়া সেইখিনি আহা নাই এতিয়া যদি লক্ষ্য কৰিছে ৰাইট সাইডৰ উলিয়াব দিয়াখিনি সদায় মই প্লাস দি আছো কাৰণ এটা ফৰ্মত শিকাইছো যাতে কনফিউজন নাহে তো সেইটো এটা নেক্সট ভিডিঅত মই ইনক্লুড কৰি দিম এটা ভিডিঅত দিলে বহুত কনফিউজন হৈ যাব পাৰে সেই কাৰণে ঠিক আছে সো এতিয়া এইটো এইবাৰ কি ওলাব দিছে আমাক কিউ উলিয়াব দিছে 3 এটা দি দিছে আগতে স্কয়াৰ দি দিছিলে হয় না এইটো আছিল আমাৰ a স্কয়াৰ প্লাস মাইনাস 2 টো আমি পাই গৈছিলো এতিয়া আমি কিউবত যদি উলিয়াব লাগে সেইটো সেম এইটো অলপমান চেঞ্জ হৈ যাব এটা a কিউব হৈ যাব আৰু সেইটো হৈ যাব প্লাস মাইনাস 3a এইটো তেতিয়া সূত্ৰ হৈ যাব যদি আমি কিউবত উলিয়াব লাগে a কিউব প্লাস মাইনাস 3a বাকি আমাৰ নিয়মটো গমে পায় প্লাস প্লাস থাকিলে কি হয় প্লাস মাইনাস থাকিলে কি হয় সেইটোতো মই দিয়া আছে সেইটো মই জাস্ট বাকি সেই গোটেইখিনি সেম থাকিব জাস্ট এইটো চেঞ্জ হৈছে a কিউব প্লাস মাইনাস 3a এটা কোড প্লাস হয় কোড মাইনাস হয় এইটো আপুনি নিজে গম পায় এটা মই ৰিকল কৰিলো যে মাইনাস আছে এইফালে হয় না মাইনাস আছে আৰু এইফালে আছে প্লাস সো মাইনাস আৰু যদি প্লাস থাকে তেতিয়া কি আছিল মাইনাস আৰু প্লাস থাকিলে আমাৰ হয় প্লাস সো a কিউব প্লাস 3a হ'ব আমাৰ হয় a মানে কি আমাৰ এইটো ভ্যালু আমি জানো a মানে 2 কিউব প্লাস 3a মানে 3 আৰু এর মাজত পূৰণ চিন আছে যেতিয়া মাজত একো নাথাকে সেইটো কি বুজায় পূৰণ হৈ থকা বুজায় মাল্টিপল তো 2 কিউব মানে হৈছে 2 তিনিটা পূৰণ হয় না 2 দুগুণ 4 4 দুগুণ 8 হৈ গ'ল আমাৰ এইফালে আৰু এইফালে 3 দুগুণ 6 বদমাছ ৰুল মাল্টিপ্লিকেশ্যন আগতে হ'ব সদায় 8 plus 6 কিমান হ'ব 14 ৰাইট সো এনসার হ'ব আমাৰ 14 ইয়াত কি ক'লো মই এটাই মাত্ৰ চেঞ্জ হ'ব a কিউব প্লাস মাইনাস 3a বাকি এই চাৰ্টখন আপোনালোকৰ মনত ৰাখিলে হ'ল যে দুয়োফালে প্লাস প্লাস থাকিলে মাইনাস প্লাস প্লাস দুয়োফালে মানে কি এইটো যেটো দিয়া আছে তাৰ মাজৰটো যদি প্লাস হয় আৰু উলিয়াব দিছে যেটো তাৰ মাজৰটো যদি প্লাস হয় সেই প্লাস প্লাস বুলি কম তেতিয়া আমি মাইনাস কৰিব লাগিব সূত্ৰটোত এইখিনি ঠাইত আমি এইখিনি ঠাইত আমি এইখিনি ঠাইত মাইনাস দিব লাগিব ইয়াত আমাৰ কি আছে প্ৰশ্নটোত এইফালে মাইনাস আছে হয়নে এইফালে মাইনাস আছে এইফালে প্লাস আছে সো আৰু মাইনাস আৰু প্লাস আছে মাইনাস আৰু প্লাস থাকিলে আমি কি কৰো প্লাস কৰিব লাগে সো আমি সূত্ৰটোৰ মাজত কি দিছো প্লাস চিনটো দি দিছো a কিউব প্লাস 3a ইয়াত a মানে হৈছে সদায় যেটো ভ্যালু আমাক দিয়া থাকে ৰাইট সাইডে সেইটো হৈছে তাত বহাই দিলো 2 কিউব প্লাস 3 into 2 6 8 plus 6 আমাৰ কিমান হৈ গ'ল 14 আমাৰ এনসার হৈ গ'ল সেম বস্তু ইয়াতে ইয়াত কি দিয়া আছে আমাক প্লাস দিয়া আছে এইফালে কি দিয়া আছে আমাক প্লাস দিয়া আছে আৰু এইফালে আমাক উলাব দিছে কিউব প্লাস আৰু প্লাস থাকিলে আমি কৰিব লাগে মাইনাস a কিউব মাইনাস 3a হ'ব হয়নে এনসারটো কি হ'ব এইটো উলাই কমেন্ট ডাউন কৰিব তেতিয়াহে নিজে প্ৰেক্টিস কৰিলেহে মনত থাকিব যিমান শিকিলেও নহলে পাহৰি যাব ঠিক আছে
বহুত ইজি, ইমান ডিপলি ইমান মাথা মাৰিব নালাগে, বহুত সোনকালে হৈ যায়। এতিয়া আহিল 4, এতিয়া 4 আহিল আকৌ। 4 মানে আমি কি জানো? 4 মানে 2 into 2 হয়নে? 2 into 2 হৈ যায় 4। আমি ধৰি ল'লোঁ, আমি এবাৰৰ কাৰণে ভাবি ল'লোঁ যে আমি পাৰ্ট বুলি 4টো ভগাই লৈছোঁ। এবাৰ আমি এই 2টোৰ কাৰণে কৰিম, তাৰপিছত এই 2টোৰ কাৰণে আমি কৰিম, ঠিক আছে? প্ৰথমে 4টোক আমি ভগাই ল'লোঁ দুটা 2 হিচাপে। চ' এটা 2ৰ কাৰণে আমি যদি স্কুৱেৰ উলিয়াব দিলেহেঁতেন, ঠিক আছে? স্কুৱেৰ যদি উলিয়াব দিছে, a স্কুৱেৰ প্লাছ 1/x স্কুৱেৰ, তেতিয়াতো আপোনালোকে জানে এইটো দিয়া আছে, এইটো উলিয়াব দিছে। স্কুৱেৰ দিয়া থাকিলে আমাৰ সূত্ৰটো কি? a স্কুৱেৰ প্লাছ মাইনাছ 2 প্লাছ মাইনাছ এইফালে প্লাছ থাকিলে আমাৰ সূত্ৰটো কি হৈ যাব? a স্কুৱেৰ মাইনাছটো আমাৰ সূত্ৰ হৈ যাব, কাৰণ আমাৰ দুয়োফালে প্লাছ থাকিলে আমাৰ কি হয়? প্লাছ আৰু প্লাছ হৈ যায় মাইনাছ। এইটো আমাৰ মনত আছে। চ' আমি সেইমতে কৰিলোঁ, a স্কুৱেৰ মাইনাছ 2, a মানে হৈছে আমাৰ 3, a মানে হৈছে 3, তো 3 স্কুৱেৰ মাইনাছ 2, 3 3 গুণ 9, 9 2 গ'লে হৈ গ'ল 7। এইটো এবাৰহে কৰিলোঁ আমি, a স্কুৱেৰৰ কাৰণে ওলালোঁ। আৰু এবাৰ কৰিম, এই 2টো আমি কমপ্লিট কৰিলোঁ, তাৰমানে এইফালে কমপ্লিট কৰিলোঁ, এতিয়া আকৌ বাকী আছে। চ' এইবাৰ আমাৰ a হৈ গ'ল a 7টো, ঠিক আছে? যিহেতু আমি 4ৰ কাৰণে কৰি আছোঁ, বুজি পাইছেনে? 4ৰ কাৰণে কৰি আছোঁ কাৰণে আমি কি কৰিলোঁ যে আমি দুটা ভাগত ভাগ কৰি লৈছোঁ, এবাৰ 2 এটা 2। চ' প্ৰথমটোৰ কাৰণে আমাৰতো a হৈছে প্ৰশ্নটোত যিটো আছে, যিটো আমি সদায় ধৰোঁ a 3 বুলি, তাৰ সেইমতে আমি সূত্ৰ লিখিলোঁ a স্কুৱেৰ প্লাছ মাইনাছ 2, আৰু ইয়াত যিহেতু দুয়োফালে প্লাছ আছে, আমাৰ কি হৈ যাব? মাইনাছ হৈ যাব, প্লাছে a স্কুৱেৰ মাইনাছ 2 হৈ গ'ল। তো a মানে 3 স্কুৱেৰ বহালোঁ, 3 স্কুৱেৰ মাইনাছ 2, তো 9 মাইনাছ 2 হৈ গ'ল 7। এতিয়া আকৌ এবাৰ কৰিব লাগে, কাৰণ আমি 4 উলিয়াই আছোঁ। আকৌ আমাৰ কি হৈ গ'ল? a স্কুৱেৰ মাইনাছ 2, যিহেতু দুয়োফালে আমাৰ প্লাছ আছে। এইবাৰ a আমাৰ কাৰণে কি? 7, 7 স্কুৱেৰ মাইনাছ 2, 7 স্কুৱেৰ হ'লে 49 মাইনাছ 2, এনচাৰ হৈ যাব 47। চ' আমাৰ ফাইনেল এনচাৰ হৈ গৈছে 47, যিটো আমাৰ কি উলিয়াব দিছিলে? x4 প্লাছ 1/x4ৰ ভেলু। এইটো হৈ গ'ল 47। বুজি পালেনে? একেবাৰে ইজি কনচেপ্ট, যিখিনি মই ক'ব বিচাৰিছোঁ। কেৱল দুটা বস্তু মনত ৰাখিব লাগে। এটা কথা হৈছে আমাৰ যেতিয়া আমি স্কুৱেৰত ওলাই থাকোঁ, তেতিয়া হৈছে a স্কুৱেৰ প্লাছ মাইনাছ 2, আৰু যেতিয়া কিউবত ওলাই থাকোঁ a কিউব প্লাছ মাইনাছ 3a। কেতিয়াবা যদি ট্ৰিকটো পাহৰি যায়, তেতিয়া আমাৰ কি হয়? নৰ্মেলি ওলোৱাৰ আমাৰ চান্স আছে। এইফালে কিউব লাগিলে a প্লাছ b হোল কিউব কৰি দিম, আৰু সেইফালে স্কুৱেৰ লাগিলে a প্লাছ b হোল স্কুৱেৰ কৰি দিম, হয়নে? মই আকৌ এবাৰ ৰিভাইজ কৰি দিছোঁ। সেইটো হৈছে যে যদি স্কুৱেৰত থাকে, স্কুৱেৰত যদি ওলাব দিয়ে, তাৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিলে? a স্কুৱেৰ প্লাছ মাইনাছ 2। যদি কিউবত উলিয়াব দিয়ে, এইটো আমাৰ ফৰ্মুলাত আছিলে a কিউব প্লাছ মাইনাছ 3a। তাৰপিছত আমি মনত ৰাখিবলৈ কথা হৈছে, প্লাছ আৰু প্লাছ যদি দুয়োফালে থাকে, আমি মাজত এই সূত্ৰটোৰ মাজত আমি মাইনাছ লিখিম। প্লাছ আৰু মাইনাছ থাকে, যদি এফালে প্লাছ এফালে মাইনাছ থাকে, আমাৰ সূত্ৰটোত প্লাছ লিখিম। এফালে মাইনাছ এফালে প্লাছ থাকে, সূত্ৰটোত প্লাছ লিখিম, আৰু এফালে মাইনাছ থাকে, দুয়োফালে মাইনাছ থাকিলেও প্লাছ লিখিম। এটাই মাত্ৰ বেলেগ, সেইটো হৈছে প্লাছ আৰু প্লাছ, যিটো হৈ যায়গৈ মাইনাছ। জাষ্ট এইখিনি কথা মনত ৰাখিলে আমি এইখিনি চল্ভ কৰিব পাৰোঁ। আৰু এটা কুৱেশ্যনত আমি আগবাঢ়ি যোৱা মানে কিমান বেছি মাৰ্কছ আগবাঢ়ি যোৱা, হয় নে? 1.75 মাৰ্কছ, 1.75টো দূৰৰ কথা, বহুত মাইনৰ পইণ্টত আমি ৰৈ যাওঁ। চ' সেইখিনি যাতে কেতিয়াও নহয়, চ' ইচ এণ্ড এভৰি কনচেপ্ট আমি ঘৰৰ পৰা ক্লিয়াৰ কৰি যাব লাগিব। চ' এইখিনি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'ত। হয়তো বহুতে মেথছৰ ক্লাছ দিবলৈ কৈ আছিলে, বাকী ডিউ টু চাম ষ্টাডি লোডছ এণ্ড ৱৰ্ক লোড, আজি এইকেইদিন ভিডিঅ' বহুত দেৰিকৈ দিবলগীয়া হৈছে। নেক্সট আফটাৰ হোলি মই ট্ৰাই কৰিম যাতে বেছিকৈ মানে ভিডিঅ'বোৰ দিব পাৰোঁ, আৰু লগতে লেপটপটোৰো বহুত প্ৰব্লেম চলি আছে। চ' আইল বি ৰেগুলাৰ আফটাৰ হোলি, আই গেছ। যিমানখিনি পাৰোঁ মই আপোনালোকক ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম, ক্লাছখিনি দিবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ আমাৰ পৰা হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' ষ্টে টিউনড এণ্ড অল দ্য বেষ্ট টু এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।